নমস্কাৰ সকলো দৰ্শক মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান এলপিজি পেট্ৰল ডিজেল এইবোৰ আমাৰ মূল চৰ্চাৰ বিষয় হৈ আছে আপোনালোকে নিশ্চয় শুনিছেই যে এইটো কমিছে হিটো কমিছে এতিয়া আমি আলোচনা কৰিম আজি এই যোনবোৰ তৈল ক্ষেত্ৰৰ লগত জড়িত যোনখিনি উদ্যোগ সেইসমূহৰ বিষয়ে আপোনালোকে যদি অসমৰ বিশেষকৈ উজনি অসমৰ বাসিন্দা হয় তেনেহলে আপোনালোকে এই বাক্যবোৰ নিশ্চয় শুনিছে যে কোনোবাই অইলত চাকৰি কৰে কোনোবাই ONGCত চাকৰি কৰে আৰু কোনোবাই NILত চাকৰি কৰে আৰু তাৰ বাহিৰেও যদি আপোনালোকে পেট্ৰল বা ডিজেল ভৰাব যায় গাড়ীত বা এনেকৈ বাইকত নিজৰ বাহনত তেতিয়া আপোনালোকে এইবোৰ নিশ্চয় দেখিছে ক'ৰবাত HP লিখা থাকে ক'ৰবাত IOCL লিখা থাকে এতিয়া এই যোনবোৰ উদ্যোগ সেইবোৰৰ বিষয়ে আমি চমুকৈ অকমান আলোচনা কৰিম এতিয়া প্ৰথমতে মই ক'ম অইলৰ কথা অইলটো আচলতে মানে এটা অইল যোনটো কোম্পানী এটা শৰ্ট ফৰ্মত কোৱা হয় ফুল ফৰ্মটো হ'ল ইয়াৰ অইল ইণ্ডিয়া লিমিটেড ইয়াক চমুকৈহে অইল বুলি কোৱা হয় অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাম আমাৰ পৃথিৱীৰ ভূগৰ্ভত যোনখিনি খাৰুৱা তেল আছে সেইখিনি তাৰ পৰা উলিয়াই অনাটো ইয়াৰ মুখ্য কাম অইলে কোনো পেট্ৰল ডিজেল LPG এইবোৰ একো নবনায় ইহঁতি অকল মাটিৰ তলৰ পৰা উলিয়াই অনা কাম কৰে আৰু ঠিক তেনেদৰে ONGC অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেড ইয়াৰো কাম হ'ল ঠিক তেনেদৰে মাটিৰ তলৰ পৰা অইল অৰ্থাৎ খাৰুৱা তেলটো আৰু তাৰ লগতে খালি ইহঁতি নেচাৰেল গেছ উলিয়ায় যোনটো আমি প্ৰাকৃতিক গেছ বুলি কোৱা হয় প্ৰাকৃতিক গেছ মানে মুখ্যতঃ মিথেন আৰু ইথেনক বুজায় ইয়াক মাটিৰ তলৰ পৰা উলিয়াই অনাটো হ'ল অইল আৰু ONGCৰ কাম তাৰপাছত ইহঁতি কি কৰে তাৰপাছততো ইহঁতি কিবা কৰিব লাগিব তাৰপাছত ইহঁতি সেইবোৰ বিক্ৰী কৰি দিয়ে এতিয়া কিনে যোনখিনি ইণ্ডাষ্ট্ৰি কিনে যোনখিনি উদ্যোগে কিনে সেইখিনি সেই খাৰুৱা তেলখিনিৰ পৰা ৰিফাইন কৰি পেলাই আমাৰ এই পেট্ৰল ডিজেল এই বস্তুবোৰ মানে বনায় পেট্ৰল হওক ডিজেল হওক মম এনেকৈ বহুত পেট্ৰলিয়াম প্ৰডাক্ট বহুত আছে এইখিনি ৰিফাইনেৰীখিনিয়ে বনায় এতিয়া ৰিফাইনেৰীৰ লগত জড়িত ইণ্ডাষ্ট্ৰিখিনিয়ে হ'ল এইখিনি যোনখিনি আপোনালোকে IOCL বুলি শুনে মানে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ঠিক তেনেদৰে HPCL মানে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড আৰু BPCL ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড NRL নুমলীগড় ৰিফাইনেৰী লিমিটেড এইখিনিয়ে খাৰুৱা তেলৰ পৰা পৰৱৰ্তী যোনখিনি পেট্ৰলিয়াম প্ৰডাক্ট সেইখিনি নিৰ্মাণ কৰে বা উৎপাদন কৰে এতিয়া এইটো হ'ল মুখ্য পাৰ্থক্য এতিয়া বহুতে ভাবে যে এইবোৰ একেই হয় কিন্তু সবটো একে নহয় ইয়াৰ মাজতো পাৰ্থক্য আছে আজি ভিডিঅ'টোত ইমানেই ক'লোঁ পৰৱৰ্তী ভিডিঅ'ত আৰু আমি আলোচনা কৰিম ধন্যবাদ